নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিআৰ 3.27,000 পদ আহিবলগীয়া হৈ আছে তাৰ ওপৰত ডাঙৰ আপডেট আহি গ'ল এপ্লাই ডেটটো ফাইনেল হৈ গৈছে কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সকলোখিনি কথা জনাই আছো লগতে কিমান পদ আহিব ফাইনেলো হৈ গ'ল সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আপোনালোকৰ কাৰণে এপ্লাই ডেট আহি গৈছে সো সকলোখিনি আপোনালোকে জানিব পাৰিব ডাঙৰ আপডেট আপোনালোকৰ কাৰণে আহি গৈছে সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো সো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 সিলেকশন লাভ কৰিব বিচাৰিছে বা এবাৰে আপোনালোকে এডিআৰ চাকৰি পাব বিচাৰিছে তেন্তে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো বাই কৰিলে আপোনালোকে পঢ়া শুনাসমূহ কৰিব পাৰে কিয়নো এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস পঢ়িব দৰকাৰ নাই বেলেগ কোনো কোৰ্স কৰিব লগা দৰকাৰ নাই এইখিনি যদি পঢ়ে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব যদি এইখিনি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় 100% সিলেকশন লাভ কৰিব পাৰিব এইটো আপোনালোকক জনাই দিছো আৰু যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো আপোনালোকৰ কাৰণে 50% অফাৰ আছে যেটো আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে কিমানকলে কোৰ্সটো বাই কৰি লওক সো এতিয়ালৈ কেনেকৈ কোৰ্সটো বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এটা মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছো এই কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব এডিআৰ 3.0 বেষ্ট কোৰ্স 2026 এণ্ড 2027 ইয়াত বিশেষকৈ লাভ কৰিব পাৰিব 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানকি সাবজেক্ট আছে সেই সাবজেক্টখিনি যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব তাৰ জেনাৰেল নলেজ কাৰেণ্ট এফেয়াৰ্স পাব সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব তাৰ পিছত ইংলিশ গ্ৰামাৰ আছে তাৰ পিছত আপোনালোকৰ ৰিজনিং আছে ম্যাথমেটিক্স আছে কমপ্লিট সিলেবাস কভাৰ কৰা হৈছে তাৰ পিছত আপোনালোকে ইয়াত যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সবকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লগতে পিভিএছএ কোৱেশ্চন পেপাৰ লগতে আপোনালোকে পিওআইকিউ লাভ কৰিব পাৰিব লগতে আপোনালোকে ডাউট ক্লিয়াৰিং সাপোৰ্ট উপলব্ধ পাব আৰু যেটো কোৰ্স 2026-27 বছৰ সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে একেবাৰে লেটেষ্ট কোৰ্স আৰু এই কোৰ্সটোৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো মই আপোনালোকক এটা ডিটেইলছ মেইন ভিডিও লৈ আহিলো আপোনালোকক যে আপোনালোকে এডিআৰ 3.0 এক্সপেক্টেড ভ্যাকেন্সি আহিছে লগতে এপ্লাই ডেটটো ফাইনেল আপোনালোকৰ আহি গৈছে সো সকলোখিনি কথা জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত দেখিব যে এডিআৰ 3.0 টোটাল আপোনালোকৰ 26000 পৰা 27000 ভ্যাকেন্সি আহিব মই আপোনালোকক যিখিনি কথা আপোনালোকক জনাই আছিলো যে এইকেইদিন যে এডিআৰ 26000 পৰা 27000 ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব হেতুই আপোনালোকে দেখিবলৈ পাইছে এডিআৰ 26 পৰা 27000 ভ্যাকেন্সি আহিব আৰু গ্ৰেড 3 ক্ষেত্ৰত 13000 ভ্যাকেন্সি দেখিবলৈ পাব আৰু গ্ৰেড 4 ক্ষেত্ৰত 13 পৰা 14000 ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব সো এইটো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত গ্ৰেড 3 ক্ষেত্ৰত 13000 গ্ৰেড 4 ক্ষেত্ৰত 13000 প্ৰাইস 26 পৰা 27000 আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব আৰু যদি আপোনালোকে এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত সিলেকশন লাভ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে নটিফিকেশন অহালৈ অপেক্ষা কৰি থাকি পঢ়িলে সিলেকশন লাভ কৰিব নোৱাৰে কাৰণ এডিআৰ সিলেবাসখন ইমান এটা সহজ সিলেবাস নহয় কাৰণ তাৰ কম্পিটিশনটো অলপ বেছি হয় সো ইয়াৰ ক্ষেত্ৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত নেশ্যনেলিটি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব এজ লিমিট 18 পৰা 40 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এছএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু কোৱালিফিকেশনৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 4 ক্ষেত্ৰত আৰু বাকি গ্ৰেড 3 ক্ষেত্ৰত ডিগ্ৰী পাছ কৰিলে আবেদন কৰিব পাৰিব নাইবা 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ সিলেকশন প্ৰসেছৰ কথাটো মেইন কৈ আৰু সিলেকশন প্ৰসেছটো হৈছে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ মেইন হয় সো ৰিটেন এক্সামিনেশ্যনৰ ক্ষেত্ৰত আপোনালোকে পাছ কৰাৰ ক্ষেত্ৰত বা শৰ্টলিষ্টৰ ক্ষেত্ৰত মেইন যেটো পইণ্ট আছে সেইটো হৈছে আপোনালোকে কমপ্লিট সিলেবাস পঢ়িব লাগিব আৰু কমপ্লিট সিলেবাস আপোনালোকে যদি ভাবে মই নটিফিকেশন অহাৰ পিছত পঢ়িম নটিফিকেশন অহাৰ পিছত যদি আপোনালোকে পঢ়ে এডিআৰ 3 কাৰণে নোৱাৰিব আপোনালোকে এডিআৰ 4 কাৰণেহে পাৰিব মানে যদি আপোনালোকে এই বছৰ পঢ়ে নেক্সট ইয়াৰ লেহে আপোনালোকে সিলেকশন লাভ কৰাৰ চান্স থাকে কিয়নো এডিআৰ সিলেবাসখন ইমানটা সহজ সিলেবাস নহয় বা কম্পিটিশন ইমানটা কম নহয় সো সেইকাৰণে আপোনালোকে নটিফিকেশন অহাৰ আগৰ পৰা যে এতিয়া পৰা পঢ়ে তেতিয়াহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব যদি ভাবিছে যে মই নটিফিকেশন আহিব তাৰপৰা পঢ়িম তাৰ পিছত মই এডিআৰ সিলেকশন লাভ কৰিম তেনেকৈ কৰিলে কেতিয়াও এক বছৰ ভেকেন্সি নেক্সট ইয়াৰহে আপোনালোকে সিলেকশন লাভ কৰাৰ চান্স থাকে সো এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়ক আৰু তাৰ কাৰণে আমাৰ যেটো কোৰ্স সেই কোৰ্সটো বাই কৰিলে পঢ়িব আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেখিনি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব এই কোৰ্সটো যে ভালদৰে পঢ়ে কাৰণ ইয়াত সকলোখিনি কভাৰ কৰি থোৱা আছে সো সোনকালে গৈ কোৰ্সটো বাই কৰি ল'ব পাৰে আৰু 50% অফাৰ লিমিটেড টাইমৰ অফাৰ হৈছে অফাৰটো আপোনালোকৰ 1-2 দিনৰ ভিতৰত শেষ হ'ব কাৰণ আউট ডে আপোনালোকৰ এক্সটেন্ড নহয় 1-2 দিনৰ ভিতৰত অফাৰ শেষ হ'ব সো সোনকালে গৈ বাই কৰি লওক আজি ভিডিও মানে যদি ভিডিওটো লাইক কৰি লৈছে তো সাবস্ক্ৰাইব কৰি দিব